ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন গেলেকী সাহিত্য সভাৰ উদ্যোগত আৰু গেলেকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বিদ্যালয় প্ৰেক্ষাগৃহত উদযাপন কৰা হয় সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানটিৰ উদ্বোধন কৰি সাহিত্যিক লেখক প্ৰাক্তন অধ্যক্ষ তথা গেলেকী ৰত্ন বঁটা প্ৰাপক সোণাৰাম বৰুৱাই। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে কেক কাটি সকলোৱে শ্ৰদ্ধা নিবেদন কৰে। সুধাকণ্ঠগৰাকীৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানটিত সুধাকণ্ঠগৰাকীৰ বিভিন্ন কালজয়ী গীত পৰিৱেশন কৰে বিদ্যালয়খনৰ ছাত্ৰীসকলে। উক্ত উদযাপন অনুষ্ঠানটিত উপস্থিত থাকে গেলেকী ৰত্ন বঁটা প্ৰাপক সোণাৰাম বৰুৱা, শিৱসাগৰ জিলা সাহিত্য সভাৰ বিষয়ববীয়া, অৱসৰপ্ৰাপ্ত চিকিৎসক ডক্টৰ বেণুধৰ দুৱৰা, গেলেকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষাৰ্থী, গেলেকী জাতীয় বিদ্যালয়ৰ অধ্যক্ষা, বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গৰ লগতে অন্যান্য বহু সামাজিক গণ্যমান্য ব্যক্তিসকল। ডক্টৰ ভূপেন হাজৰিকা দেৱলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু ভক্তি জনাইছোঁ। আজি তেখেতক আমি গোটেই অসমতে কৰিছে, ভাৰতবৰ্ষত কৰিছে, পৃথিৱীৰ বিভিন্ন ঠাইত তেখেতৰ কৰিছে। আমি তেনেকেই এই অঞ্চলত সকলো সমবেত হৈ এই বিশ্ববিদ্যালয়ত এই শিল্পীগৰাকীৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আজি আমাৰ সকলোৱে আহি সমবেত হৈ তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। আমি অতিশয় সুখী যে আমাৰ এই অঞ্চলৰ সকলো ৰাইজ আহি, ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰী সকলো আহি এই বিশ্ববিখ্যাত এই শিল্পীগৰাকীৰ আজি জন্ম দিৱস পালন কৰিছে আৰু আমি সকলো সুখী অনুভৱ কৰিছোঁ। ধন্যবাদ।